মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ হকিয়নিৰ পাছত এইবাৰ শিলাদিত্যলৈ হকিয়নি ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ। ৰাজ্যৰ পৰিৱেশ বিনষ্ট নকৰিব শিলাদিত্যই। নাম নোলোৱাকৈ হকিয়নি বিধায়ক দেৱলৈ সভাপতি মুক্তাৰ হুছেইন খানৰ। তেখেতে এতিয়া বোধহয় অলপ সাৱধান হৈছে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়, আমাৰ সভাপতি মহোদয় একেলগে তেখেতক হকিয়নি দিছে। আমিও তেওঁৰ নাম নল'লেও প্ৰত্যেককে কৈছোঁ যাতে পৰিৱেশ বিনষ্ট কৰা নহয়। যদি কোনোবাৰ বক্তব্যৰ কাৰণে বেয়া হৈছে অসমৰ পৰিস্থিতি, সেই ব্যক্তি যি দলৰে নহয় বিজেপি কৰিলেই বেয়া কাম কৰি ৰেহাই পোৱাৰ কোনো সম্ভাৱনা নাই। যদি তেওঁৰ কথাত বা অন্যৰ কথাত কিবা এটা প্ৰতিক্ৰিয়া হৈছে তেওঁলোকে শাস্তি পাব, আইনে ব্যৱস্থা ল'ব। ৰাজ্যৰ পৰিৱেশ বিনষ্টকাৰীৰ কথা ক'লে দলীয় নেতাৰো নিস্তাৰ নাই। সংবাদমেল যোগে এই স্পষ্ট অভিমত সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি আব্দুল ৰছিদ আনচাৰী আৰু ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানৰ। পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো বক্তব্য ৰাখে মৰ্চাই। तो आप हर योजना में देखिए, स्वास्थ्य की योजना हो, शिक्षा की योजना हो, जिस योजना में भी देखेंगे तो हर योजना के अंदर जब गरीब और पिछड़े की चिंता है तो अल्पसंख्यक समाज की चिंता है। পঞ্চায়ত ইলেকশ্যনটোত সংখ্যালঘু জনগণৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এই ভূমিকাৰ কাৰণে সংখ্যালঘু এলেকাত কংগ্ৰেছ আৰু AIUDFৰ তুলনাত বিজেপিয়ে সংখ্যালঘুৰ ভোট অধিক লাভ কৰিব। সেয়া যি নহওক, শিলাদিত্যই যে বিজেপিৰ অভ্যন্তৰো জোকাৰিছে সংখ্যালঘু মৰ্চায়ো তাকে প্ৰমাণ কৰিলে। ভিডিঅ' জাৰ্নেলিষ্ট নিপু কলিতাৰ সৈতে ৰঞ্জিতা ৰাভা, প্ৰাগ নিউজ, গুৱাহাটী।